নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা অসম চৰকাৰৰ। জানুৱাৰীৰ প্ৰথম সপ্তাহতে জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা আৰু ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ এই ডাঙৰ ঘোষণা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। জানুৱাৰীৰ প্ৰথম সপ্তাহতে জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এই ডাঙৰ ঘোষণা। এইবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও নতুন নিয়ম জাৰি কৰা হৈছে। ফেব্ৰুৱাৰী মাহত অন্ত পৰিব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। এইবাৰ পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন। ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈও বিশেষ নিয়ম জাৰি কৰা হৈছে। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ 70% দলীয় প্ৰতীকত নহয়, 30%হে দলৰ প্ৰতীকত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু জানুৱাৰীৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন। আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত অন্ত পৰিব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ এই ডাঙৰ ঘোষণা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা গুৱাহাটীৰ যুৱতী হত্যাকাণ্ডৰ ৰহস্য ফাদিল। পোহৰলৈ আহিল A to Z তথ্য। অবৈধ প্ৰেমৰ বাবেই সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ড। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। দিছপুৰৰ ভয়ংকৰ হত্যাকাণ্ডৰ ন তথ্য আহিছে পোহৰলৈ। হত্যাৰ বলি হোৱা দুৰ্ভগীয়া মৌচুমী গগৈৰ ঘৰ টিংখাঙৰ 3 নং কপুখোৱা গাঁৱত। শৈশৱতে মাতৃহাৰা হোৱা মৌচুমী গগৈৰ পিতৃৰ নাম প্ৰফুল্ল গগৈ। টিংখাঙৰ নচাউদাং গাঁৱৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মৌচুমী গগৈ। আৰু 3 বছৰ পূৰ্বে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল স্বামীৰ। দুগৰাকী কন্যা সন্তানৰ মাতৃ নিহত মৌচুমী গগৈ। এগৰাকী কন্যা সন্তানৰ এবছৰ পূৰ্বে ব্ৰেইন টিউমাৰত মৃত্যু হৈছিল। আৰু মৌচুমী গগৈ 2021 চনত জীৱিকাৰ বাবে গুৱাহাটীৰ এটা NGOত কৰ্মৰত হৈ আছিল। গুৱাহাটীত 2 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল ভূপেন আৰু মৌচুমীৰ। মৌচুমীক চুৰিকাঘাত কৰি নিজেও চৰম সিদ্ধান্তৰ চেষ্টা চলাইছিল ভূপেন দাসে। আৰু প্ৰথমে মৌচুমীয়ে ভূপেন বিবাহিত বুলি গম পোৱা নাছিল আৰু মৌচুমী বিবাহিত বুলি ভূপেনে গম পোৱা নাছিল। আৰু গম পোৱাৰ পিছৰে পৰা ভূপেনক এৰাই চলিবলৈ লৈছিল মৌচুমীয়ে। বাৰম্বাৰ ভূপেন দাসে আমনি কৰিছিল মৌচুমী গগৈ। আৰু ভূপেনৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি আৰক্ষীৰ কাষ চাপিছিল মৌচুমী। বুধবাৰে পাণবজাৰ থানাত এই সন্দৰ্ভত গোচৰ তৰিছিল মৌচুমীয়ে। আৰক্ষীয়ে মাতি পঠাইছিল যদিও যোৱা নাছিল ভূপেন দাস। আৰু বৃহস্পতিবাৰে মৌচুমীক হত্যা কৰি চৰম সিদ্ধান্তৰ চেষ্টা কৰিছিল ভূপেনে। মৌচুমীৰ হত্যাত ব্যৱহৃত চুৰিৰে আঘাত হানিছিল নিজৰ শৰীৰত। আৰু দিছপুৰৰ লাজগেটৰ সমীপত ভূপেনক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছে। গাড়ীৰ ভিতৰতে উদ্ধাৰ কৰা হৈছে ভূপেনৰ ৰক্তাক্ত শৰীৰ। হাউচ ফ্লেটৰ সমীপত নিজ বাহনৰ ভিতৰত উদ্ধাৰ কৰা হৈছিল ভূপেনক। আৰু বাহনখনৰ ভিতৰত উদ্ধাৰ হৈছে মৌচুমী গগৈৰ ফটো। পৰৱৰ্তী খবৰ, সংখ্যালঘুক অসমৰ মানচিত্ৰৰ পৰা বাহিৰ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। NRC ডিফুটাৰৰ নামত সংখ্যালঘু মুছলমানক কৰা হৈছে হাৰাশাস্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবুলি পুনৰ হুংকাৰ সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। সংখ্যালঘুক অসমৰ মানচিত্ৰৰ পৰা বাহিৰ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। NRC ডিফুটাৰৰ নামত সংখ্যালঘু মুছলমানক কৰা হৈছে হাৰাশাস্তি। ঘৃণাৰ ৰাজনীতি বাদ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 33% মুছলমানক বাদ দি অসমৰ উন্নয়ন সম্ভৱ নহয়। অত্যাচাৰ কৰিবলৈ ৰাইজে গাদীত বহুৱা নাই হিমন্ত বিশ্ব শৰ্মা। মাদ্ৰাছা ঘৰ ভাঙি সংখ্যালঘুক অত্যাচাৰ কৰে বিজেপি চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ এইবুলি হুংকাৰ দিছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৱে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে
যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বিশ্বত পুনৰ আৰম্ভ হ'বলৈ গৈ আছে আন এখন যুদ্ধ শীঘ্ৰে পাকিস্তান আৰু আফগানিস্তানৰ মাজত হ'ব ভয়ংকৰ যুদ্ধ পাকিস্তানলৈ অগ্ৰসৰ হৈছে 15,000 তালিবানী সেনা শীঘ্ৰে পাকিস্তান আৰু আফগানিস্তানৰ মাজত হ'ব পাৰে ভয়ংকৰ যুদ্ধ পাকিস্তানলৈ অগ্ৰসৰ হৈছে হাজাৰ হাজাৰ তালিবানী সেনা 15,000 তালিবানী সেনা আগবাঢ়িছে পাকিস্তানৰ দিশে কাবুল কান্দাহাৰ হেৰাটৰ পৰা খাইবাৰ পখতুৱাৰ মিৰ আলী সীমান্তৰ দিশে আগবাঢ়িছে তালিবানী সেনা পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকৰ পিছতে দুখন দেশৰ মাজত বৃদ্ধি পাইছে সংঘাত আফগানিস্তানৰ পূব উপত্যকা প্ৰান্তত এয়াৰ ষ্ট্ৰাইক কৰিছিল পাকিস্তানে আৰু পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকৰ প্ৰত্যুত্তৰ দিবলৈ এইবাৰ সাজু হৈছে আফগানিস্তানৰ তালিবান পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি মন্তব্য তালিবানৰ প্ৰবক্তাৰ পৰৱৰ্তী খবৰ চান্দা সংগ্ৰহত 1 নম্বৰ বিজেপিয়ে 2023-24 বৰ্ষত লাভ কৰিলে 2,244 কোটি টকাৰ অনুদান যেটো বিগত বৰ্ষৰ তুলনাত 3 গুণ বৃদ্ধি পাইছে 2023-24 বিত্তীয় বৰ্ষত বিজেপিয়ে ব্যক্তি ট্ৰাষ্ট আৰু কৰ্পোৰেট গোষ্ঠীৰ পৰা প্ৰায় 2,244 কোটি টকাৰ বৰঙণি লাভ কৰিছে যেটো 2022-23 চনত লাভ কৰা অনুদানতকৈ 3 গুণ অধিক ইয়াৰ উপৰি 2023-24 বৰ্ষত কংগ্ৰেছে 288.9 কোটি টকা লাভ কৰাৰ বিপৰীতে পূৰ্বৰ বছৰত 79.9 কোটি টকা লাভ কৰিছিল নিৰ্বাচন আয়োগৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি 2023-24 বৰ্ষৰ দুটা দলৰ অনুদানৰ প্ৰতিবেদন অনুসৰি প্ৰুডেণ্ট ইলেক্ট্ৰল ট্ৰাষ্টৰ পৰা বিজেপিয়ে 723.6 কোটি টকা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে একেটা ট্ৰাষ্টৰ পৰা লাভ কৰিছে 156.4 কোটি টকা পৰৱৰ্তী খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ পদপথৰ ব্যৱসায়ীলৈ ভাল খবৰ ব্যৱসায় কৰিবলৈ চৰকাৰে বনাই দিব দোকানীৰ তালিকালৈ সাজু হৈছে চৰকাৰ আৰু এইবাৰ নৱবৰ্ষৰ পৰাই আপুনি লাভ কৰিব এই সুবিধা নৱবৰ্ষৰ প্ৰাকক্ষণত পদপথৰ ব্যৱসায়ীক ভাল খবৰ দিলে চৰকাৰে জানুৱাৰীৰ প্ৰথম সপ্তাহতে বিশেষ উপহাৰ পাব পদপথৰ ব্যৱসায়ীয়ে এক বিশেষ স্থানত ব্যৱসায় কৰিবলৈ চৰকাৰে বনাই দিব দোকান গুৱাহাটীৰ ভিন্ন প্ৰান্তত পৰ্যায়ক্ৰমে মুকলি কৰা হ'ব 81টা টাউন ভেণ্ডিং জোন প্ৰথম পৰ্যায়ত 10টা ভেণ্ডিং জোন মুকলি কৰিব চৰকাৰে আৰু 27,000 পদপথৰ ব্যৱসায়ীক লাভান্বিত কৰাৰ স্বাৰ্থত এই পদক্ষেপ লোৱা হৈছে আৰু পদপথৰ ভিৰ কমোৱাৰ অন্যতম লক্ষ্যৰে এই পদক্ষেপ হাতত লৈছে জিএমচিয়ে পৰৱৰ্তী খবৰ অখিল গগৈক এইবাৰ খুৰদাৰ সমালোচনা এআই উইডিয়া প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ মন্তব্য আজমলে স্কুল বনাইছে ছাত্ৰ ছাত্ৰী বনাইছে মেডিকেল বনাইছে অখিল গগৈয়ে কি বনাইছে এই মন্তব্য বদৰুদ্দিন আজমলৰ এইবাৰ অখিল গগৈক আক্ৰমণ বদৰুদ্দিন আজমলৰ অখিল গগৈয়ে এখনো স্কুল খুলি পোৱা নাই বুলি কটাক্ষ বদৰুদ্দিন আজমলৰ এই সন্দৰ্ভত আজমলে প্ৰশ্ন কৰি কয় যে আজমলে স্কুল বনাইছে ছাত্ৰ ছাত্ৰী বনাইছে অখিল গগৈয়ে কি কৰিছে এই প্ৰশ্ন আজমলৰ সজাইত অখিল গগৈৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিল মৌলানা বদৰুদ্দিন আজমল পৰৱৰ্তী খবৰ আজিৰে পৰা গুৱাহাটীৰ খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা 27 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈকে 12 দিনীয়াকৈ চলিব এই গ্ৰন্থমেলা আৰু গ্ৰন্থমেলাৰ বাকৰিলৈ গ্ৰন্থপ্ৰেমিকক আদৰিবলৈ সাজু হৈছে উদ্যোক্তা দেশৰ শতাধিক আখাৰী প্ৰকাশন গোষ্ঠী অংশ ল'ব এই অসম গ্ৰন্থমেলাত পৰৱৰ্তী খবৰ কিংমেকাৰ নীতিশ কুমাৰৰ বাবে পুনৰ খলঠেকত পৰিব নেকি বিজেপি ত্যাগ কৰি পুনৰ আৰজেডি কংগ্ৰেছৰ সৈতে হাত মিলাব নেকি নীতিশ কুমাৰক লৈ আৰজেডিৰ বিধায়কৰ ডাঙৰ মন্তব্য নীতিশ কুমাৰৰ বাবে পুনৰ খলঠেকত পৰিব নেকি বিজেপি ত্যাগ কৰি পুনৰ আৰজেডি কংগ্ৰেছৰ সৈতে হাত মিলাব নেকি নীতিশ কুমাৰক লৈ এইবাৰ আৰজেডিৰ বিধায়কৰ ডাঙৰ মন্তব্য নীতিশ কুমাৰক আদৰিবলৈ আমি সাজু এই মন্তব্য আৰজেডিৰ জ্যেষ্ঠ বিধায়কৰ
সাম্প্ৰদায়িক শক্তিক ত্যাগ কৰি আহিলে আমি নীতিশ কুমাৰক স্বাগতম জনাম। ৰাজনীতিত একো অসম্ভৱ নহয়। ৰাজনীতিত স্থায়ী শত্ৰু বা মিত্ৰ বুলি একো কথা নাথাকে। নীতিশ কুমাৰৰ অতি ঘনিষ্ঠ আৰজেডিৰ বিধায়ক ভাই বীৰেন্দ্ৰৰ এই মন্তব্য। উল্লেখযোগ্য যে অহা বছৰত বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নিৰ্বাচনৰ পূৰ্বে আৰজেডিৰ বিধায়কৰ এই ভাষ্যক লৈ এতিয়া তোলপাৰ দেশৰ ৰাজনীতি।